নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে প্ৰভাতী সুৰুজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই ষষ্ঠ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ বেবেৰিবাং কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিবা। আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটা অনুৰোধ, তোমালোকে যিকোনো পাঠৰে হওক কবিতাৰে হওক প্ৰশ্ন উত্তৰখিনি কৰাৰ আগত পাঠটো নাইবা কবিতাটো ভালদৰে পঢ়ি চাবা, তেতিয়া তোমালোকৰ প্ৰশ্ন উত্তৰখিনি বুজি পোৱাত সহজ হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তেতিয়াহ'লে আহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বেবেৰিবাং কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি চাই লওঁ। পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰতে চাবা, কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা। বেবেৰিবাং কবিতাটি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা খুব সুন্দৰ কবিতা। তোমালোকে কবিতাটো ভালদৰে পঢ়িবা আৰু আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। 2 নম্বৰতে চাবা, দলত ভাগ হৈ কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তোমালোকক শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক দলত ভাগ হ'ব দিছে আৰু এই তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব দিছে। ক নম্বৰতে চাবা, ফুচুক ফাচাক কথা এটাই চুচুক চামাক কৈ জুপুক জাপাক বুঢ়াৰ পেটত আছিল কথম্পি ৰৈ। এতিয়া প্ৰশ্নটো কৈছে, কেনেকুৱা কথাই চুচুক চামাক কৈ ৰৈ আছিল? উত্তৰটো হ'ব, ফুচুক ফাচাক কথা এটাই চুচুক চামাক কৈ ৰৈ আছিল। এতিয়া তাৰ নেক্সটটো চাবা, কাৰ পেটত কথাটো কথম্পি ৰৈ আছিল? উত্তৰটো হ'ব, জুপুক জাপাক বুঢ়াৰ পেটত কথাটো কথম্পি ৰৈ আছিল। এতিয়া খ নম্বৰতে চাবা, পলক পালাক চকুৰে চাই মলক দেও আহিল গুজুক গাজাক কথাৰ মেল 3 পৰ মান বহিল। প্ৰশ্নটো চাবা, পলক পালাক চকুৰে চাই কোন আহিছিল? উত্তৰটো হ'ব, পলক পালাক চকুৰে চাই মলক দেও আহিছিল। পিছৰ প্ৰশ্নটো চাবা, কথাৰ মেল কিমান পৰ বহিছিল? উত্তৰটো হ'ব, কথাৰ মেল 3 পৰ মান বহিছিল। এতিয়া গ নম্বৰতে চাবা, কবিতাটিৰ কথাখিনি গদ্য ৰূপত লিখা। উত্তৰটো চাবা, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ বেবেৰিবাং কবিতাটি এটা ধেমেলীয়া কবিতা। কবিতাটিৰ মূল কথাখিনি এনেধৰণৰ, বুঢ়া এজনে এটা গুপুত কথা জানিছিল। কথাটো জানি তেওঁৰ কাক কওঁ লাগি আছিল। কিন্তু কষ্ট কৰি তেওঁ কথাটো গুপুতে মনে মনে ৰাখিবলৈ যত্ন কৰিছিল। ঠিক সেই সময়তে আনৰ কথা বুটলি ফুৰা মলক দেও আহি বহিল। দুয়োৰে মাজত দীঘলীয়া গল্প গুজব চলিল। চাহ পানী আৰু তামোল চালি খাই বৈ মলক দেও যাবলৈ ওলাল। বুঢ়াই আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তেওঁ ইফালে সিফালে চাই কথাটো সম্পূৰ্ণকৈ বৰ্ণনা কৰি ক'লে। মলক দেওৱে সুযোগ পাই কথাটো ভালদৰে হজম কৰিলে আৰু মিচিকীয়া হাঁহিৰে আনক ক'বলৈ বুলি বাট বুলিলে। এতিয়া 3 নম্বৰতে চাবা, ভলভলীয়া বুঢ়া সলসলীয়া মুখ এবাৰ সুৰুঙা পাই ঢোলক ঢালাক বাগৰি পৰিল ফুচুক ফাচাক কাই। কথাখিনি ভাৱ বহলাই লিখা। উত্তৰটো চাবা, বুঢ়া এজনে এটা কথা গুপুতে ৰাখিবলৈ বিচাৰিছিল। কিন্তু বুঢ়াৰ ভলভলীয়া স্বভাৱৰ বাবে কথাটো গুপুতে ৰাখিব নোৱাৰিলে। তেওঁ সলসলীয়া মুখেৰে মলক দেওৰ আগত কথাটো আদিৰ পৰা অন্তলৈ বহুত ধুনীয়াকৈ বিৱৰি
কৈ পেলালে। গুপুতে থকা কথাটো বুঢ়াৰ পেটত কথা ৰাখিব নোৱাৰা স্বভাৱৰ বাবে আপোনা আপুনি ওলাই পৰিল। এতিয়া 4 নম্বৰতে চাবা, কবিতাটিৰ পৰা ক বৰ্ণৰে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা। কবিতাটিত আমাৰ যিকেইটা ক বৰ্ণৰে শেষ হোৱা আখৰ আছে, সেই শব্দ আছে, এই শব্দকেইটা বাছি উলিয়াব দিছে। এতিয়া উত্তৰটো চাবা, বেবেৰিবাং কবিতাটিত ক বৰ্ণৰে শেষ হোৱা শব্দবোৰ হ'ল ফুচুক ফাচাক, চুচুক চামাক, জুপুক জাপাক, পলুক পালাক, মুলুক, গুজুক, গাজাক, ঘটুক, ঘাটাক, মটক, মাতাক, খটক, খাটাক, ভুটুক, ভাটাক। এই আটাইখিনি শব্দৰে শেষত ক বৰ্ণ আছে আৰু এনেকুৱা মিল থকা শব্দকে অন্তমিল থকা শব্দ বুলি কোৱা হয় আৰু ইয়াক ইংৰাজীত ৰাইমিং ৱৰ্ডছ বুলি কোৱা হয়। 5 নম্বৰতে চাবা, উত্তৰ দিয়া। ক নম্বৰতে চাবা, ভাত উতলা দি ভুটুক ভাটাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল। উত্তৰটো হ'ব, ফুচুক ফাচাক কথা এটাই ভাত উতলা দি ভুটুক ভাটাক কৈ বুঢ়াৰ পেটত উতলি থাকি ওলাব নোৱাৰা হৈ আছিল। খ নম্বৰতে চাবা, মুলুক দেও কেনেকৈ যাবলৈ ওলাল। উত্তৰটো হ'ব, মুলুক দেৱে খৰমৰ খটক খাটাক শব্দ কৰি যাবলৈ ওলাল। গ নম্বৰতে চাবা, মুলুক দেৱে কেনেদৰে বাট বুলিছিল। উত্তৰটো হ'ব, মুলুক দেৱে মিচিকিয়া হাঁহি মাৰি বাট বুলিছিল। ভাষা অধ্যয়ন। এতিয়া 6 নম্বৰতে চাবা, ভাত উতলা দি উতলি আছিল ভুটুক ভাটাক কৈ। ভাত শব্দটো বিশেষ্য পদ, ইয়াৰ বিশেষণ ৰূপটো ভতুৱা। ভাতৰ বিশেষণ ৰূপটো হৈছে ভতুৱা। এনেধৰণৰ শব্দ আৰু সেই শব্দ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা। এইখন তোমালোকক এখন তালিকা দিছে, ইয়াত বিশেষ্য কিছুমান শব্দ দিছে, তাৰ বিশেষণ ৰূপটো লিখিব দিছে আৰু তাৰে এটা বাক্য বনাব দিছে। এতিয়া মই তোমালোকলৈ 6 নম্বৰৰ উত্তৰটো লৈ আহিছোঁ। এনেকৈ 3 ভাগ কৰিছোঁ, বিশেষ্য, বিশেষণ আৰু বাক্য। বিশেষ্যটো চাবা বন, ইয়াৰ বিশেষণ ৰূপটো হ'ব বনোৱা, বাক্যটো হ'ব বনোৱাজনে ঘাঁহ কাটিছে। ঠিক সেইদৰে ৰণ, ৰণুৱা। অসমৰ ৰণুৱাসকলে সাহসিকতাৰে যুদ্ধসমূহ কৰিছিল। ঘৰ, ঘৰুৱা। আমি ঘৰুৱা কথা আনক ক'ব নালাগে। সাৰ, সাৰুৱা। সাৰুৱা মাটিত খেতি বাতি ভাল হয়। খাৰ, খাৰুৱা। আমি মাজে সময়ে খাৰুৱা আঞ্জা খাব লাগে। পলস, পলসুৱা। পলসুৱা মাটিত ধান খেতি ভাল হয়। বজাৰ, বজৰুৱা। বজৰুৱা খাদ্য আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এতিয়া 7 নম্বৰতে চাবা, দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা। শেষৰ শব্দটো মিল থকা তোমালোকক শব্দ গঠন কৰিব দিছে। দিছে এটা উদাহৰণ চাবা, কৈ, গৈ, ৰৈ, নৈ, এনেকৈ হ'ব। এতিয়া তোমালোকক দিছে মুচুক মাচাক, ইয়াৰ অন্তমিল থকা শব্দবোৰ এনেধৰণৰ, ফুচুক ফাচাক, খুচুক খাচাক, চুচুক চামাক। টুপুক টাপাক, ইয়াৰ অন্তমিল থকা শব্দবোৰ হ'ব জুপুক জাপাক, চুপুক চাপাক, ফুচুক ফাচাক। কুৰুক কাৰাক, শব্দটোৰ অন্তমিল থকা শব্দবোৰ হ'ব পুৰুক পাৰাক, মুৰুক মাৰাক, ভুৰুক ভাৰাক। চলচলীয়া, শব্দটোৰ অন্তমিল থকা শব্দবোৰ হ'ব ভলভলীয়া, সলসলীয়া, গলগলীয়া, মলমলীয়া, এনেকুৱা ধৰণৰ। কিচকিচিয়া, শব্দটোৰ অন্তমিল থকা শব্দবোৰ হ'ব চিকচিকীয়া, টিকটিকীয়া,
মিচমিচিয়া আদি। 8 নম্বৰতে চাবা কবিতা কেইফাকি পঢ়া আৰু অনুৰূপ শব্দবোৰত এনেধৰণৰ চিন দিয়া। এতিয়া তোমালোকক অনুৰূপ শব্দবোৰত এনেধৰণৰ চিন দিব দিছে। এতিয়া অনুৰূপ শব্দ বুলিলে তোমালোকে জানিব লাগিব অনুৰূপ শব্দনো কি। অনুৰূপ শব্দ হৈছে কি আচল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা একেধৰণৰ কিছুমান শব্দ ব্যৱহাৰ হয়, সেইবিলাকেই হৈছে অনুৰূপ শব্দ, মানে আচল শব্দটো জোৰ বুজাবলৈ ব্যৱহাৰ হয়। এতিয়া কবিতা ফাঁকি চাবা ঘৰ চৰ, ঘৰ হৈছে ইয়াত আচল শব্দত, সেইটোক জোৰ বুজাইছে চৰে। এতিয়া আমাৰ ঘৰ চৰ এইটো অনুৰূপ শব্দ হ'ব। আৰু ইয়াত আমি এনেধৰণে চিন দিলোঁ ঘৰ চৰ ভাঙি নিলে বৰদৈ চিলাই, ৰহিমলাই কান্দি আছে ইনাই বিনাই, ইয়াত এতিয়া অনুৰূপ শব্দ হ'ব ইনাই বিনাই। চাউল তাউল একো নাই খৰিবোৰো তিতা, ইয়াত অনুৰূপ শব্দ হ'ব চাউল তাউল। ছাগলী তাগলী কেনি গ'ল চেদেলি ভেদেলি ভিঠা, ইয়াত অনুৰূপ শব্দ হ'ব ছাগলী তাগলী আৰু চেদেলি ভেদেলি। নিশ্চয় এতিয়া তোমালোকে অনুৰূপ শব্দ মানে অকণমান বুজি পাইছা। এতিয়া 9 নম্বৰতে চাবা তলৰ বাক্য দুটালৈ মন কৰা, তলৰ বাক্য দুটালৈ মন কৰা আৰু তিতা শব্দটোৰে কোনটো বাক্যত কি অৰ্থ কৰিছে লিখা। ক নম্বৰতে চাবা তিতা কাপোৰবোৰ ৰ'দত দিয়া। এতিয়া তিতা, তিতা মানে তোমালোকে নিশ্চয় এতিয়া ধৰিব পাৰিছা উত্তৰটো হ'ব তিতা, ইয়াৰ অৰ্থ হ'ল ভিজা মানে তিতি থকা বা সিক্ত। খ নম্বৰতে চাবা পংকজে তিতা বস্তু খাবলৈ বেয়া পায়। তোমালোকে নিশ্চয় এইটো ধৰিব পাৰিছা তিতা, তোমালোকক মাহঁতে মহানিমৰ পাত ভাজি খুৱাই, তিতা কেৰেলা ভাজি খুৱাই, এইবিলাক তিতা বস্তু। তিতা ইয়াৰ অৰ্থটো হৈছে তিতা এবিধ সোৱাদ বা এই সোৱাদটো বৰ তিক্ততাৰে ভৰা। এতিয়া 10 নম্বৰতে চাবা শব্দৰ লগত অৰ্থ মিলোৱা। মই এয়া তোমালোকক কিতাপতে কৰি দিলোঁ। শব্দ এইফালে অৰ্থকেইটা দিছে কিন্তু অৰ্থকেইটা খেলি মেলি কৰি দিছে, তোমালোকক শুদ্ধ অৰ্থটো বাছি উলিয়াব দিছে। আটা, আটা হৈছে ঘেঁহুৰ গুড়ি, এতিয়া তোমালোকে এনেকৈ লিখিব লাগিব ঘেঁহুৰ গুড়ি। আটা, আটা হৈছে পিতাকৰ পিতাক, আমাৰ উচ্চাৰণটো একেই কিন্তু আমি শব্দটো যেতিয়া চাম শব্দটো আমাৰ বানানটো চালেহে তোমালোকে ধৰিব পাৰিবা। এইটো দন্তীয়া ত আছে দন্তীয়া তকে তাত আটা, এইটো হ'ল পিতাকৰ পিতাক। কাণ, এইটো মূৰ্ধন্য ণ কাণ, এইটো কাণ মানে হৈছে শুনা ইন্দ্ৰিয়, আমি কাণেৰে শুনো যে এইটো কাণ শুনা ইন্দ্ৰিয়। আৰু কটাকাৰে কাণ ন কাণ দন্তীয়া ন, এইটো কাণ মানে হৈছে আমাৰ কান্ধ কান্ধ। এতিয়া নিশ্চয় তোমালোকে শব্দকেইটাৰ অৰ্থকেইটা ধৰিব পাৰিছা। এতিয়া 11 নম্বৰতে চাবা চকৰিটোত থকা শব্দৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা। এইটো এটা চকৰি, ইয়াত কিছুমান শব্দ দিয়া আছে থৰক বৰক, তিৰবিৰ, মিচিক মাচাক, কুল কুল, কেৰমেৰ, মচক মচক, গুণ গুণ, খেচ খেচ। উপযুক্ত শব্দ বহুৱাই খালী ঠাই পূৰ কৰিব দিছে। এতিয়া ক নম্বৰৰ কবিতা ফাঁকিখিনি চাবা নিজৰা বৈ যায়, সকলোৱে জানা নিজৰা কেনেকৈ বৈ যায় কুল কুলকৈ। ইয়াৰ পৰা এতিয়া আমি ইয়াত উপযুক্ত শব্দ লিখিব লাগিব কুল কুলকৈ। ভোমোৰাই উৰি ফুৰে গুণ গুণকৈ, বতাহত বাঁহ জোপাই কেৰমেৰ কৰে, আকাশত তৰাবোৰে তিৰবিৰ কৰে। নিশ্চয় ধৰিব পাৰিছা তোমালোকে। এতিয়া খ নম্বৰৰ কবিতা ফাঁকি চাবা নপঢ়িলে দেউতাই খেচ খেচ কৰে। কেতিয়াবা যদি তোমালোকে ঘৰত বন্ধৰ দিনত থাকা, পঢ়া শুনা নকৰা, দেউতাই তোমালোকক গালি গালাজ যে পাৰি থাকে, এইটো খেচ খেচাই থাকে, খেচ খেচ কৰে। মিচিক মাচাক হাঁহি মাৰি ভাইটিলৰ মাৰে, আইতাহে ওচৰ চাপি থৰক বৰক কৰি। আইতাহঁত কেনেকৈ আহে, যিহেতু আইতাহঁতৰ এতিয়া বয়স হৈছে সেইকাৰণে থৰক বৰক কৰি আহে। ভণ্টিও আহে বিস্কুট খাই মচক মচক কৰি, তেতিয়াহ'লে বিস্কুট খাই কেনেকৈ মচক মচক কৰি। এইদৰে তোমালোকে খালী ঠাইবিলাক পূৰাবলৈ যত্ন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আমাৰ আজি বেবেৰ বাং কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। নেক্সট ভিডিঅ'ত মই তোমালোকলৈ আৰু পাঠৰ প্ৰশ্ন উত্তৰ লৈ আহিম, তোমালোকে এইদৰে চাই থাকিবা। আৰু তোমালোকক মই আগৰ পাঠৰ প্ৰশ্ন উত্তৰখিনি দি থোৱা আছে, তোমালোকে ভালদৰে চাই ল'বা। আৰু যদি তোমালোকক কিবা প্ৰয়োজন হয় মোক কমেণ্টত জনাবা, মই নিশ্চয় তোমালোকৰ অনুৰোধ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।